যোৰহাটৰ বৃহত্তৰ পটিয়াগাঁও সন্মিলিত সমাজৰ উদ্যোগত আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ আয়োজন অহা 13 আৰু 14 ডিচেম্বৰত কলিয়নী নৱজ্যোতি শংকৰী কলাকৃষ্টি সংঘত অনুষ্ঠিত হ'ব লগা শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলালৈ বৃহত্তৰ পটিয়াগাঁও ৰাইজৰ লগতে উদযাপন সমিতিৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। পোহাৰ লাইভৰ পৰিয়াললৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শীতৰ সেমেকা ৰাতিত তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। বৃহত্তৰ পটিয়াগাঁও সন্মিলিত যুৱ সমাজৰ উদ্যোগত পটিয়াগাঁও অঞ্চলবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে 13 আৰু 14 ডিচেম্বৰত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাভাগী উদযাপন কৰিবৰ বাবে আমি আগবাঢ়িছোঁ। ইয়াতে আমাৰ দুগৰাকীকৈ বোলছবি জগতৰ অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক তথা সাংস্কৃতিক দিশত আগবাঢ়ি যোৱাত আমাৰ এই পটিয়াগাঁও অঞ্চলৰ এটা সাংস্কৃতিক দিশ হিচাপে এটা বিশেষ নাম আছে। সেই পটিয়াগাঁৱৰ সাংস্কৃতিক দিশৰ লগত লক্ষ্য ৰাখি আমাৰ যুৱকসকল একত্ৰিত হৈ এই ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনত সুদূৰ ভৱিষ্যতত তেওঁলোক যাতে এই সাংস্কৃতিকৰ জৰিয়তে আৰু আগবাঢ়ি যাব পাৰে আমি তাৰে কামনা কৰি তথা আমাৰ অঞ্চলবাসীৰ এই অনুষ্ঠানবিলাকৰ জৰিয়তে যাতে আমি সকলো জড়িত হৈ আমাৰ অঞ্চলৰ সকলোকে লগত লৈ আমি যুৱকসকল তথা আমাৰ আই মাতৃসকল শিশুসকল ছাত্ৰ ছাত্ৰীসকল যুৱক যুৱতী সকলোকে লগত লৈ যাতে আমি এই অনুষ্ঠানভাগিত একাত্মকভাৱে আমি 2টা দিনৰ কাৰ্যসূচীত আগবাঢ়ি যাব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। 1960 চনতে প্ৰথম ৰাসলীলা অনুষ্ঠিত কৰা এই বৃহত্তৰ অঞ্চলত এবাৰ বহু বছৰ বিৰতিৰ পাছত বৃহত্তৰ পটিয়াগাঁও সন্মিলিত সমাজে জাতি ধৰ্ম নিৰ্বিশেষে শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাখনি অনুষ্ঠিত কৰাত কণ কণ শিশুসকলৰ লগতে যুৱক যুৱতীসকলে অভিনয় কৰিবৰ বাবে আগবাঢ়ি অহা আৰু অভিনয়ৰ প্ৰতি আকৰ্ষিত হোৱা দিশটো উল্লেখনীয় দিশ বুলি সমিতিয়ে আমাক জানিবলৈ দিছে। 2টা নিশা দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস আৰু প্ৰীতি কংকনাই। 90 জনৰো অধিক শিশুৱে গোপবালক চৰিত্ৰত অভিনয় কৰাৰ সুন্দৰ দৃশ্যই আখৰা গৃহত সুন্দৰ পৰিৱেশৰ মাজত উপস্থিত সকলোৰে ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। 2টা নিশা সমূহ যোৰহাটবাসী ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে উদযাপন সমিতিয়ে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8। Oh
আমাৰ প্ৰথম দিনা কাৰ্যসূচী আছে। প্ৰথম 7:45 বজাত পতাকা উত্তোলন, ইয়াৰ লগে লগে আমাৰ অনুষ্ঠানৰ পতাকা উত্তোলন হ'ব। অনুষ্ঠানৰ পতাকা উত্তোলনৰ পাছতে ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ। আমাৰ দুপৰীয়া ঠিক 10 বজাৰ লগে লগে এশাৰী নাম কীৰ্তনেৰে আমি ৰাসৰ শুভাৰম্ভণি কৰিম। সন্ধ্যা আমাৰ বন্তি প্ৰজ্বলনৰ লগতে মঞ্চ উদ্বোধনী অনুষ্ঠান আছে। প্ৰচাৰ পত্ৰিকাও আমি যুগুত কৰিছোঁ। সেইভাগে 5:30 বজাত মুকলি কৰা হ'ব। গতিকে আমি সকলো ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি আমি দুয়োটা দিনতে কামনা কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানৰ লগত লাগি থকা সকলো যুৱক যুৱতী তথা আমাৰ সম্পাদক, উপসভাপতি, সভাপতিকে প্ৰমুখ্য কৰি সকলোৱে যাতে বা শিশুসকল সকলোৱে যাতে সুস্বাস্থ্যৰে আমাৰ এই অনুষ্ঠানভাগি উপভোগ কৰিব পাৰে বা আনন্দ কৰিব পাৰে তাৰে কামনা কৰি আমি অনাগত দিনত সকলোৰে উত্তৰ কামনা কৰি মই মোৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰি মাৰিছোঁ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।